নমস্কাৰ মই বাবু আপোনাল সকলোলৈকে নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এটা কথা কওঁ যে এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু বেল আইকনটো টিপি দিব আৰু টিপি দিলে এই নটিফিকেশন বিলাক পাই যাব নমস্কাৰ বন্ধুসকল মই কৃষ্ণ কুমাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ৰৰাইলা সানশাইনলৈ আমাৰ মাজত আজি উপস্থিত আছে অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী যাক সকলোৱে বহুত ভাল পায় খুবেই মৰম কৰে সো আমাৰ মাজত আজি উপস্থিত আছে বাবু বৰুৱা সো নমস্কাৰ বাবুদা আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ নমস্কাৰ বাবুদা আপোনাক প্ৰথমতে আপোনাৰ বায়োগ্ৰাফি জানিবলৈ চেষ্টা কৰিম আমি কিছুমান কথা সুধিম আপোনাক আপোনাৰ জন্ম ক'ত হৈছিল মোৰ জন্ম আজাৰাত আজাৰা গুৱাহাটী যে সো আপোনাৰ ঘৰত কোন কোন থাকে মোৰ মা দেউতা নাই ঢুকাল দাদা দুজন আছে বৌ দুজন আপোনাৰ মা দেউতাৰ নাম কি আছিলে মোৰ মাৰ নাম আছিল চম্পা বৰুৱা দেউতাৰ নাম মানিক বৰুৱা ঢুকাইছে আপোনাৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষা ক'ত আপুনি গ্ৰহণ কৰিছিলে স্কুল মই আজাৰা এমভি স্কুলত আজাৰা এমভি স্কুল তাত মই 7 লৈকে এতিয়া 8 হৈছে তাৰপিছত মই হায়াৰ ছেকেণ্ডাৰীত মানে 8ৰ পৰা পঢ়ো 12 লৈ আজাৰা ৰাজদৰবাৰ হায়াৰ ছেকেণ্ডাৰী স্কুল তাৰপিছত মই বিএসসি কৰো মই হেৰিত পাণ্ডু কলেজত বিএসসি কৰিছে হয় আপুনি গান গোৱা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে গান গোৱা ঠিক হেৰিটো মনত নাই মই বহুত দেৰিকে মানে মই ভাবো মই বিএসসিত তাৰমানে বিএসসিত মই তাতে পাণ্ডু কলেজত মই কম্পিটিশন বিলাকত ভাগ লৈছিলো তাৰ পিছত মই বিএসসি পাস কৰাৰ পিছতে প্ৰফেশনালি মানে গান গাওঁ এনে আপুনি স্কুল লাইফত গান গাইছিলে নাই নাই গানৰ ইন্টাৰেষ্ট নাছিল মোৰ মানে গান গোৱাৰ এইবিলাক ভাব নাছিল এনে গান শুনো কিন্তু গান গোৱাৰ এইটো হম বুলি না ভাবা নাছিল আপুনি কলেজ কৰাৰ পিছতে আপোনাৰ মানে প্ৰতিভাটো আপুনি অনুভৱ কৰিলে যে মই গান গাই পেলা ধৰি লওক নিজৰ আৰু আগুৱাই যাব পাৰিম এনেকে তাৰপিছত আপুনি ষ্টাৰ্ট কৰিলে গান গোৱা তাৰপিছত আপুনি কলেজত বহুকেইটা প্ৰতিযোগিতাত ভাগ লৈছিলে আৰু আপুনি কৰবাত এনে তেতিয়া কলেজ লাইফৰ পৰা শ্ব' কৰিবলৈ গৈছিল নাই কলেজ লাইফত মই একো কৰা নাই মই কলেজ লাইফৰ পিছতে মানে তেতিয়া এলবাম কৰি তাৰ পিছত আৰু এলবাম কৰাৰ পিছত আৰু শ্ব' কৰোঁ আৰু আপুনি ধৰি লওক সংগীত জগতত অহাৰ পূৰ্বে আপোনাৰ কিবা অন্য পৰিকল্পনা আছিল নে তেনেকুৱা পৰিকল্পনা মানে মই হেৰি আছিল মই মানে মেকানিকেল বস্তুটো বিৰাট ভাল পাওঁ মেকানিক যিকোনো মই মেকানিক গাড়ী মেকানিক হওক কিবা মেকানিক হওক টেকনিকেল যিটো চাইড সেইটো মই ভাল পাওঁ আৰু সেইটো মই চাগে কৰিলো হয় কিবা হয় টেকনিকেল লাইনত আপোনাৰ বেছিকে আগ্ৰহ আছিল কিন্তু এতিয়া ধৰি লওক আপুনি সংগীত জগতত যিহেতু সো আপোনাৰ গান সকলোৱে বহুত ভাল পায় খুবেই ভাল পায় আমিও ভাল পাওঁ সো আপোনাৰ যোনটো প্ৰথমটি ভিডিঅ' গীত আছিলে ৰ'দ ওলালে বনিতি সেই গীতটিৰ বিষয়ে যদি আমাক আপুনি কিবা জনাবলৈ বিচাৰে আপুনি সেই গীতটি কেনেকৈ তাৰ পৰিকল্পনা কৰিলে কেনেকৈ গীতটি আপুনি বনালে তাৰ কিছু কথা যদি জনাবলৈ বিচাৰে মানে তাৰে আগতে মই গান গাওঁতে আচলতে মোৰ বন্ধুখিনি যথেষ্টখিনি হেল্প কৰিছিল বন্ধুখিনিয়ে মোক মঞ্চত উঠাই দিছিল যে তই গান গা তই পাৰিবি ভইচটো ভাল তেনেকে মই আজাৰা মঞ্চত গান গালো গান গাওঁতে তাৰপিছত ভাবিলো যে এটা অডিঅ' এলবাম কৰো বুলি কওঁতে আমি বহুত কেইজন মিলি পেলাই গীত নামৰ এটা এলবাম কৰিছিলোঁ তাতে মই অকলে গোৱা নাছিলোঁ আৰু বেলেগ বেলেগ ছিংগাৰ মোৰ ভগৱান পাঠক বুলি মোৰ বন্ধু এজন আছে তেওঁ গাইছিল শান্তা উজিৰে গাইছিল তাতে মই 3টা গান গাইছিলোঁ তাৰপিছত তাৰে গান মোৰ ভাল পালে আৰু তেতিয়া মই ভাবিলোঁ যে না মই এককভাৱে এটা এলবাম কৰোঁ আৰু তেনেকৈ মই ৰ'ড এলবামটো কৰিলোঁ ৰ'ড এলবামটো কৰোঁতে ইমান ভাল পালে ৰাইজে তাৰপিছত তাৰে ভিডিঅ' কৰিলোঁ বেলেগেও কৰিছিল আচলতে তেতিয়া মোৰ ইমান পইচা নাছিল আৰু তো বেলেগে কৰিছে ভিডিঅ'টো প্ৰথম কাম হিচাপত ৰ'দ ওলালে বনিতি ৰবি শৰ্মা আৰু কোনোবা এজনী ছোৱালী কৰিছিল মোৰ ঠিক তেনেকে কৰিলে আৰু সো এই গানটি খুবেই ভাল পায় মানুহ এতিয়াও শুনে খুবেই শুনে মানুহে গানটি আপোনাৰ সেই গানটি বনাওঁতে কিবা ধৰি লওক অসুবিধাৰ সন্মুখীন নহ'ব লগা হৈছিল নে অসুবিধা মানে বিশেষ অসুবিধা হোৱা নাছিল মোৰ গোটেই মানে গানবিলাক লিখিছিল চন্দন কাকতি মোৰ বন্ধু চন্দন কাকতিয়ে সুৰো কৰিছিল তো বৰ বিশেষ হেৰি নাছিল কিন্তু পইচাৰ অলপ দিগদাৰ হৈছিল প্ৰথম যিহেতু আছিলে আহিছিল আপুনি আৰু আপুনি ধৰি লওক এনেইতো সেই ভিডিঅ'টি বনোৱাৰ পূৰ্বে আপুনি ধৰি লওক কলেজত হ'লেও বা কিবা পাৰফৰ্মেঞ্চ আপুনি এনে কৰিছিলে কিন্তু আপুনি ধৰি লওক যিহেতু প্ৰথমবাৰ কেমেৰাৰ সন্মুখত তেতিয়া আহিছিলে হয় চ' তেতিয়া আপুনি প্ৰথমবাৰ যেতিয়া কেমেৰাৰ সন্মুখত আহিছিলে তেতিয়া আপোনাৰ কিবা ভয় ভাৱ এনেকুৱা কিবা আছিলে নে ভয় লাগিছিল মই এনেও লাজকুৰীয়া বুলি কয় চবে আৰু মই লাজ কৰোঁৱে বাৰু সেইটোৰ কাৰণে বহুত দিগদাৰ হৈছিল মোৰ ষ্টিল মই এতিয়াও দিগদাৰ হয় মই
কেমেৰাৰ সন্মুখত ওলাব নোৱাৰো গান গাব পাৰো কিন্তু এই এক্টিং কৰিব নোৱাৰো মোৰ বৰ দিগদাৰ পাওঁ অলপমান অসুবিধা কিন্তু এতিয়া আমি বহুত কেইটা গানত আপোনাক দেখা পাওঁ মই এক্টিং কৰিব নোৱাৰো এনে থাকো আৰু বন্ধুসকল এইবাৰ বাবুদাৰ পৰা আমি ৰ'দ ওলালে ভনীতি এই গীতটি বাবুদাৰ পৰা শুনিবলৈ বিচাৰিম চ' বাবুদা আপোনাক আমাৰ দৰ্শকসকলৰ বাবে যদি এই গীতটি আপুনি অলপমান গুণগুণাই দিয়ে ঠিক আছে মই এইটো মোৰ প্ৰথম একক এলবাম মানে ৰ'দৰ তাৰে গান প্ৰথম গান এইটো তো এইটো লিখিছিল চন্দন কাকতি আৰু সুৰ কৰিছিল অলপ গাই দিছো ৰ'দ ওলালে ভনীতি চকু চাতে মাৰি ধৰে তুমি ওলালে মোৰ দেখোন জোন বেলি তৰা সৰে কিনো ৰূপে সজালে তোমাক কোনেও নেদেখা জনে কিনো ৰূপে সজালে তোমাক কোনেও নেদেখা জনে ৰ'দ ওলালে ভনীতি চকু চাতে মাৰি ধৰে তুমি ওলালে মোৰ দেখোন জোন বেলি তৰা সৰে কিনো ৰূপে সজালে তোমাক কোনেও নেদেখা জনে ধন্যবাদ খুব সুন্দৰ হৈছে আপোনাৰ বহুত ভাল লাগিছে আমাক ওচৰৰ পৰা শুনি পেলাই গীতটি আমি ধৰি লওক ভিডিঅ'ত শুনিছিলো যিহেতু ভাল পাইছে ৰাইজে আৰু খুবেই ভাল পাইছে ইমান ধুনীয়া কণ্ঠ নিশ্চয় ভাল পাবই তেওঁলোকে চ' দৰ্শকক বহুত খুবেই ভাল লাগিলে আপোনালোকে নিশ্চয় ভাল পালে গীতটি চ' চাই থাকক ধন্যবাদ জুবিনদাৰ গান শুনিয়ে মই আচলতে বাবু যে হৈছো মই জুবিনদাৰ গান শুনি হৈছো হয় তো জুবিনদাৰ গান নুশুনিলে চাগে মই বাবু হ'ব নোৱাৰিলো হয় এণ্টাৰটেইনমেণ্ট কৰিব বহুত বেলেগ উপায় আছে বেলেগক মানুহৰ মনক আঘাত দি এণ্টাৰটেইনমেণ্ট কৰিলে ভাল নহয় পদূলি মূৰতে গৈ তোমালৈ বাটে চাম ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম তাইৰ পিছত কিন্তু মই পিছত ঘূৰিছিলো কিন্তু পেডেল মাৰি মাৰি মানে মই চাইকেল এখন আছিল সৰু পদূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পাম